নমস্কাৰ বন্ধুসকল, আকৌ এবাৰ স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আৰকে সাৰ্কি ক্লাছত। আজি আমি ইণ্টাৰভিউ সিৰিজৰ আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু এই ভিডিঅ'টোত আমি অসমত বৰ্তমান চলি থকা আঁচনিসমূহ চৰকাৰী আঁচনিসমূহৰ বিষয়ে আলোচনা কৰিম। তো গতিকে আহক দেৰি নকৰি আমি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আজি আমি আলোচনা কৰিবলগীয়া প্ৰথম আঁচনিখন হৈছে চিফ মিনিষ্টাৰ্ছ আত্মনিৰ্ভৰ অসম অভিযান। এইটো হৈছে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান। এইটো আঁচনিত কি কৰা হয়, ফাইনেন্সিয়েল এছিষ্টেঞ্চ মানে আৰ্থিক সাহায্য দিয়া হয় 2 লাখৰ পৰা 5 লাখ টকা। যিসকল এলিজিবল কেণ্ডিডেট আছে, যিসকলে কিবা এটা বিজনেছ কৰিব বুলি চৰকাৰক যিবিলাক টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে সেইবিলাক ফুলফিল কৰি দেখাব পাৰিব, তেওঁলোকক দিয়া হ'ব। আৰু যিসকলে সিম্পল জেনেৰেল কেটাগৰীত তেওঁলোকে এপ্লাই কৰিব, তেওঁলোকে 2 লাখ টকা পাব। আৰু যিসকলৰ তাত মেডিকেল চাৰ্টিফিকেট আছে বা তেনেকুৱা কিবা টেকনিকেল চাৰ্টিফিকেট আছে, তেওঁলোকে 5 লাখ টকা পাব বুলি ইয়াত কোৱা হৈছে। তো গতিকে আপোনালোকে ইমান ভিতৰত যাব নালাগে, স্কিমবিলাকৰ ওপৰা ওপৰি অলপ সম্যক জ্ঞান আপোনালোকে লৈ যাব লাগিব। যদি আপোনালোকক বাই চান্স যদি কিবা এটা আঁচনিৰ বিষয়ে তেওঁলোকে সুধি দিয়ে, তেতিয়াহ'লে আপোনালোকে কিবা এটা তাত কৈ থৈ আহিব পৰা হ'ব লাগিব ইণ্টাৰভিউত। গতিকে সেইখিনি অলপ ওপৰা ওপৰি জ্ঞান আপোনালোকে লৈ যাব লাগিব। যিখিনি আপোনালোকৰ দৰকাৰ সেইখিনি মই ভিডিঅ'টো তাত মানে উল্লেখ কৰিছোঁ, তাৰ বেছি আমি ইয়াত আলোচনা নকৰোঁ। তো ইয়াৰ মোড অফ পে'মেণ্ট বা মোডটো কি আছে, 50% এছিষ্টেণ্ট হিচাপে দিব, 50% আৰ্থিক সাহায্য হিচাপে দিব আৰু 50% ইণ্টাৰেষ্ট ফ্ৰী লোন হিচাপে দিব। তাৰমানে চৰকাৰে দুটা ভাগ কৰিছে ইয়াক। যদি 2 লাখ টকা কাৰোবাক দিয়া হয়, তেন্তে 1 লাখ টকা তেওঁক আৰ্থিক সাহায্য দিব আৰু 1 লাখ টকাৰ লোন দিয়া হ'ব। যোনটো লোন তেওঁক ঘূৰাই দিব লাগিব, কিন্তু তাত কোনো ইণ্টাৰেষ্ট দিব নালাগে। তো সেইটো আছিলে চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযান। 2 নম্বৰ যোনটো স্কিম আছে, এইটো আছে ARTPS। ARTPSৰ ফুল মিনিং হ'ল আছাম ৰাইট টু পাব্লিক ছাৰ্ভিচ। আছাম ৰাইট টু পাব্লিক ছাৰ্ভিচ এইটো এটা পৰ্টেল হয়, ৱেব পৰ্টেল হয় বা ৱেবছাইট বুলি ক'ব পাৰি আমি, য'ত নেকি বিভিন্ন ধৰণৰ সেৱা আমি উপভোগ কৰিব পাৰোঁ থ্ৰু অনলাইন। মানে আমি কিবা যদি চৰকাৰী সুবিধা ল'ব লাগে থ্ৰু অনলাইন, আমি এইটো পৰ্টেলৰ মাজেদি বহুতকেইটা সেৱা তেওঁলোকৰ আমি ল'ব পাৰোঁ, চিটিজেনে ল'ব পাৰে। গতিকে এইটো যেনেকৈ আপোনালোকে এপ্লাই কৰিছিলে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ কাৰণে, সেই এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যোনটো চাৰ্টিফিকেট আপোনালোকে লৈছে, সেইটো ARTPSৰ থ্ৰুদি লৈছে। গতিকে সেই পৰ্টেলটো বনাওঁতে ফাইনেন্স কৰিছিলে ৱৰ্ল্ড বেংকে আৰু এই পৰ্টেলটো ডিজাইন কৰিছিলে NIC আছামে। NICৰ ফুল মিনিং হ'ল নেশ্যনেল ইনফৰমেটিক চেণ্টাৰ। নেশ্যনেল ইনফৰমেটিক চেণ্টাৰ এইটোৰ যোনটো অসমৰ যোনটো ব্ৰাঞ্চ আছে, এইটো এটা অল ইণ্ডিয়াৰ মানে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ এটা ইনষ্টিটিউশ্যন হয় NIC। তো তাৰ যোনটো অসমৰ যোনটো ব্ৰাঞ্চ আছে, তেওঁলোকে এইটো পৰ্টেল ডিজাইন কৰিছিলে আৰু ইয়াৰ ৱেবছাইটটো হ'ল www.rtps.assam.gov.in। এই লাষ্টত যোনটো gov.in আছে, এইটো যিকোনো এটা গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যনৰ যেতিয়া ৱেবছাইট হয়, তেতিয়া তেওঁলোকে লাষ্টত gov.in মানে gov.in-টো ৰাখে, সেইটো কমন হয়। নেক্সট আছে কি স্বনিৰ্ভৰ নাৰী স্কিম। এইটো লঞ্চ কৰা হৈছিলে কেতিয়া, 13 জানুৱাৰী 2022-ত। আৰু ইয়াৰ অবজেক্টিভ হ'ল মানে উদ্দেশ্য হ'ল মেকিং দ্য ৱেভাৰ্ছ অফ আছাম ছেল্ফ ৰিলায়েণ্ট। তাৰমানে অসমৰ বোৱনীসকলক ছেল্ফ ৰিলায়েণ্ট বা আত্মনিৰ্ভৰশীল কৰাৰ কাৰণে এই স্কিমটো অনা হৈছিলে। আৰু ইয়াত কেনেকৈ আত্মনিৰ্ভৰশীল কৰা হ'ব, যোনসকল লোকেল আমাৰ বোৱনী আছে, তেওঁলোকৰ পৰা গভৰ্ণমেণ্টে কি কৰিব, লোকেল যোনবিলাক আমাৰ বস্তু আছে তেওঁলোকে ক্ৰয় কৰিব চৰকাৰে। তো এইটোৰ কাৰণে প্ৰায় 100টাৰ ওপৰত মানে প্ৰকিউৰমেণ্ট চেণ্টাৰ, তাৰমানে ক্ৰয় কৰাৰ কাৰণে চেণ্টাৰবিলাক তেওঁলোকে তৈয়াৰ কৰিছিলে থ্ৰু আউট আছাম, মানে এক্ৰছ আছাম আমাৰ গোটেই অসমত 100টাৰ ওপৰত তেনেকুৱা চেণ্টাৰ বনাইছিলে, য'ত নেকি তেওঁলোকে সেই লোকেল বস্তুবিলাক বোৱনীসকলৰ পৰা কিনি ল'ব। তো সেইটো আছিলে স্বনিৰ্ভৰ নাৰী স্কিম। নেক্সট আছিলে আছাম অৰুণোদয় স্কিম 2021। এইটো মষ্ট পপুলাৰ হয়, অৰুণোদয় স্কিমটো মষ্ট পপুলাৰ, এইটোৰ বিষয়ে জানি যাব। এইটো লঞ্চ কৰা হৈছিলে 2 অক্টোবৰ 2020
2028 2 অক্টোবৰ মানে 2 অক্টোবৰ গান্ধী জয়ন্তীৰ দিনা এই অৰুণোদয় স্কিমটো লঞ্চ কৰা হৈছিল 2020 চনত আৰু এটোৰ মোড কি ডিবিটি মিন্স আপোনাৰ ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ তাৰ মানে যিসকল বেনিফিচিয়াৰী আছে তেওঁলোকৰ বেংক একাউণ্টত ডাইৰেক্ট পইচাটো সোমাই যাব তেনেকুৱা এটা ব্যৱস্থা ইনিশিয়ালি ফাইনেন্সিয়েল এসিস্টেন্স वाज 830 পাৰ মান্থ প্ৰথম যেতিয়া লঞ্চ কৰা হৈছিল তেতিয়া পাৰ মাহত 830 रुपीस কে দিয়া হৈছিল যিসকলে এটো পাব আৰু বৰ্তমান এটো 1250 টকা লৈ এটো বঢ়াই দিয়া হৈছে চেঞ্জ কৰা হৈছে এটা পাৰ মান্থ 1250 টকা পায় বেনিফিচিয়াৰী আৰু ইম্পৰ্টেন্ট ডেট এটা মনত ৰাখিব 10 তাৰিখ প্ৰতি মাহৰ 10 তাৰিখে এই পইচাটো তেওঁলোকে পাই যাব লাগিব গভৰ্নমেন্ট অফ আসামে এটো এটা ডেট নিৰ্ধাৰণ কৰিছে যিকোনো পেনশন 10 তাৰিখে পাই যাব আৰু এটো পেনশন ডে বুলি কোৱা হয় তো ঠিক আছে নেক্সট আমাৰ স্কিম কি আছে সক নেক্সট স্কিম আছে আসাম আৰোগ্য নিধি বা AAN initiative provides financial assistance up to 1,50,000 to BPL families and families having monthly income less than 10,000 যদি কোনোবা ফ্যামিলি BPL হৈ আছে বা কোনোবা ফ্যামিলিৰ যদি মান্থলি ইনকাম তো মাহিলি আয় যোনটো আছে ফ্যামিলি ইনকাম এটো যদি 10,000 টকাৰ কম আছে তেতিয়ালে তেওঁলোকক এটা 1.5 লাখ টকাৰ ফাইনান্সিয়েল এসিস্টেন্স বা আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব আসাম আৰোগ্য নিধিৰ আন্ডাৰত নেক্সট আছে অভিনন্দন এডুকেশন লোন সাবসিডি স্কিম অভিনন্দন এডুকেশন লোন সাবসিডি স্কিম তো এটো স্কিম কেনেকুৱা আন্ডাৰ দিস স্কিম the government will encourage students to pursue higher studies by providing subsidy on education loans গভৰ্নমেন্টে এটা মানে আমাক এডুকেশন লোন দিয়ে যিসকল মেধা ছাত্ৰ-ছাত্ৰী আছে তেওঁলোকে মেধা যিসকলৰ আছে ভাল ৰিজাল্ট যিসকলে কৰে তেওঁলোকক এটা এডুকেশন লোনৰ ব্যৱস্থা কৰি দিয়া হৈছে গভৰ্নমেন্ট অফ আসামৰ পৰা যোনটোত নাকি তেওঁলোকে ইন্টাৰেষ্টত সাবসিডি দিয়ে মানে গভৰ্নমেন্টে সাবসিডি দি দিয়ে ইন্টাৰেষ্টত আৰু এটোৰ নাম হৈছে অভিনন্দন এডুকেশন লোন সাবসিডি স্কিম নেক্সট আছে কি আনন্দৰাম বৰুৱা ল্যাপটপ এৱাৰ্ড স্কিম তো এটো পুৰণা স্কিম এটা আনন্দৰাম বৰুৱা was the first Assamese to join Indian civil service এটো মনত ৰাখিব এটো এটা জিকে কোৱেশ্চনো ইয়াত হৈ গল যে ইণ্ডিয়ান সিভিল সাৰ্ভিস জয়েন কৰা প্ৰথমজন অসমীয়া মানুহ আছিল আনন্দৰাম বৰুৱা আৰু তেওঁৰ নামতে আমাৰ এই স্কিমটো চলোৱা হৈছে আনন্দৰাম বৰুৱা ল্যাপটপ এৱাৰ্ড স্কিম এটো 2005 ত লঞ্চ কৰা হৈছিল 2005 ৰ পৰা এটো আৰম্ভ কৰা হৈছে আৰু এটো এটা কি কৰে মানে কম্পিটিশনৰ স্পিৰিট এটা আমাৰ ষ্টুডেন্ট সকলৰ মাজত আনে যে আমি যেতিয়া ভাল ৰিজাল্ট কৰিম তেতিয়া আমি এটা ল্যাপটপ পাম বৰ্তমান ল্যাপটপ দিয়ে আগতে এটো ডেস্কটপ দিছিল 2005 ত ডেস্কটপে দিছিল 2005 6 তেনেকে কেবা বছৰ ডেস্কটপ দিছে লাহে লাহে যেতিয়া ল্যাপটপৰ প্ৰচলন হ'ল তেতিয়া ল্যাপটপ দিয়া হ'ল প্ৰথমে এটো অনলি ফাৰ্স্ট ডিভিজন পালেই দি দিছিল মেট্ৰিকত যেতিয়া ফাৰ্স্ট ডিভিজন পায় তেতিয়া দি দিছিল এতিয়া বৰ্তমান আৰু কেইবাটাও ক্ৰাইটেৰিয়া আনিছে তাত মানে পার্সেন্টেজ দি দিছে কিমান পার্সেন্টেজ পালে দিব হেবিলাক আহি গল তো গটিকে কম্পিটিশন তো হাই হৈ আছে সবতে আগত তেনেকে অনলি সিম্পল ফার্স্ট ডিভিজনে পাই যায় আজিকালি এনেকে সিম্পল ফার্স্ট ডিভিজন পালে না পায় নেক্সট আছে আপোনাৰ আপোন ঘৰ হোম লোন সাবসিডি স্কিম আপোনাৰ আপোন ঘৰ এটো প্ৰথমে কি আছিল আপোন ঘৰ তাৰ পিছত এটো চেঞ্জ কৰি আপোনাৰ আপোন ঘৰ বুলি ক'লে আৰু এটোটো কি কৰা হয় লোনত সাবসিডি মানে দিয়া হয় মানে লোনত সাবসিডি মিন্স লোনৰ যোনটো ইন্টাৰেষ্ট ৰেট আছে হেতুত সাবসিডি দিয়ে গভৰ্নমেন্ট অফ আসামে যদি কোনোবা গভৰ্নমেন্ট এমপ্লয়ি আছে আসাম গভৰ্নমেন্টৰ এমপ্লয়ি আছে তেওঁ যদি কি কৰে হাউজিং লোন লয় বা হোম লোন লয় তেতিয়াহলে তেওঁক কি কৰা হয় ইন্টাৰেষ্টত সাবসিডি দিয়া হয় যদি কাৰোবাৰ ধৰিলক ইন্টারেস্ট আছে 8% তেতিয়ালে গভর্নমেন্টে যদি কৈ দিলে যে আমি 1.5% or 1% আমি সাবসিডি দিম তেতিয়ালে হোম লোনটোৰ যোনটো 8% ইন্টারেস্ট হয় হেতু 7% হৈ যাব বা 6.5% হৈ যাব যেনেকুৱা সাবসিডি দিব তেনেকুৱা এটো লেস কৰি তাৰ পিছত সেই মানুহজনৰ ইন্টারেস্ট হ'ব তো এটো আছিল আপোনাৰ আপোন ঘৰ হোম লোন সাবসিডি স্কিম আৰু এটো হল যে হাউজিং ফৰ অল বাই 2022 গভৰ্নমেন্টে এটা তেওঁলোকৰ কাৰণে এটা টাৰ্গেট ৰাখিছিল যে 2020 ৰ মাজত 2022 ৰ মাজত তেওঁলোকে হাউজিং ফৰ অল কৰিব কিন্তু অলৰেডি এটো 2024 শেষ হ'ব হৈছে 25 আহি যাব কিন্তু এই স্কিম বিলাক এতিয়াও চলি আছে বিকজ স্কিম এটা আহিলে যে মানে যোনটো টাৰ্গেট থাকিব টাৰ্গেটটো 100% এচিভ হ'ব তেনেকুৱা কোনো কথা নহয় তো 2022 ৰ মাজত এটো টাৰ্গেট ৰাখিছিল মাজত আকো কোভিড আহি গল দুবছৰ কোভিডত গুছি গল গতিকে গভৰ্নমেন্টে সেই টাৰ্গেটটো এচিভ কৰিব পাৰা নাই গতিকে আমাৰ যোনটো ডেডলাইন আছিল ডেডলাইনটো এক্সটেন্ড হৈ গৈ আছে
ঠিক আছে নেক্সট কি আছে চাওঁ আমি নেক্সট আছে অৰুন্ধতী গোল্ড যোজনা এইটো এটা পপুলাৰ স্কিম হয় অৰুন্ধতী গোল্ড স্কিম বা অৰুন্ধতী গোল্ড যোজনা এইটোৰ আণ্ডাৰত কি কৰা হৈছে যেতিয়া কোনোবা ছোৱালী বা ল'ৰাৰ যেতিয়া বিয়া হয় তেতিয়া তেওঁলোকক মানে গোল্ড দিয়া হয় 1 তোলা সোণ দিয়া হয় ইয়াত লিখিছে আণ্ডাৰ দিছ অৰুন্ধতী স্বৰ্ণ যোজনা দ্য ষ্টেট গভৰ্ণমেণ্ট উইল প্ৰভাইড 1 তোলা গোল্ড টু নিউলি ৱেড ব্ৰাইডছ এট দ্য টাইম অফ দেয়াৰ ৱেডিং যেতিয়া বিয়া হয় তেতিয়া সেই ব্ৰাইডজনক 1 তোলা সোণা বা সোণ দিয়া হয় অল সাচ communities which have tradition to provide gold at the time of their daughters marriage will get gold যিসকল কমিউনিটিৰ তেনেকুৱা মানে এটা নিয়ম আছে যে যেতিয়া বিয়াত ছোৱালীজনীক সোণ দিয়া হয় সেই কমিউনিটি সকলক তেনেকে গভৰ্ণমেণ্টে 1 তোলা সোণ দিব বুলি কৈছে কিন্তু তাত কেইবাটাও ক্ৰাইটেৰিয়া আছে প্ৰথম ক্ৰাইটেৰিয়াটো হ'ল যোনটো বিয়া আছে বিয়াটো স্পেচিয়েল মেৰেজ এক্ট 1954 ৰ আণ্ডাৰত হ'ব লাগিব আৰু নেক্সট আছে ল'ৰা ছোৱালীৰ যোনটো বিয়াৰ বয়স আছে চৰকাৰী মতে সেই বয়সটো হ'ব লাগিব ছোৱালীৰ কাৰণে 18 বছৰ ল'ৰাৰ কাৰণে 21 ইয়াৰ্ছ আৰু এটো ফাৰ্ষ্ট মেৰেজ হ'ব লাগিব তাত কোনো আকৌ মানে আমাৰ মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন নাই যে কিবা মেট্ৰিক পাছ হ'ব লাগিব বা তেনেকুৱা সেই কোৱালিফিকেশ্যনটো তাত কোনো নাই তো এইকেইটাই আমাৰ আজি স্কিম আছিলে যদি আপোনালোকে ভাবে এই স্কিমখিনি পঢ়ি পেলাই আপোনালোকৰ কিবা এটা শিকিব পাৰিছে বা কিবা এটা লাভ হ'ব তেন্তে আমাৰ এই ভিডিঅ'টোক সঁহাৰি জনাব আৰু লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব ধন্যবাদ